বৰক্ষেত্ৰীৰ ভাংনামাৰীত নৱনিৰ্বাচিত গাঁও পঞ্চায়ত প্ৰতিনিধিৰ কাৰ্যভাৰ গ্ৰহণ আৰু চিনাকি অনুষ্ঠান। নলবাৰী জিলাৰ বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ চৰ অঞ্চলৰ অন্তৰ্গত 63 নং ভাংনামাৰী গাঁও পঞ্চায়তত আজি নৱনিৰ্বাচিত পঞ্চায়ত প্ৰতিনিধিসকলৰ কাৰ্যভাৰ গ্ৰহণ আৰু চিনাকি অনুষ্ঠান অনুষ্ঠিত হয়। ভাংনামাৰী গাঁও পঞ্চায়ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত উক্ত কাৰ্যসূচীত গাঁও পঞ্চায়তৰ নৱনিৰ্বাচিত সভাপতি নুৰজামান হক, উপসভানেত্ৰী মাজেদা বেগম, আঞ্চলিক সদস্যা মৰিয়ম নেছাৰ লগতে ৱাৰ্ড সদস্যসকল আনুষ্ঠানিকভাৱে কাৰ্যভাৰ গ্ৰহণ কৰে। অনুষ্ঠানত বিশেষ অতিথি হিচাপে উপস্থিত থকা নলবাৰী জিলা পৰিষদৰ অধ্যক্ষা গীতুমণি বৈশ্যই অঞ্চলটোৰ জনগণৰ বিভিন্ন সমস্যাৰ কথা উল্লেখ কৰে যে পঞ্চায়তী ৰাজ ব্যৱস্থাৰ জৰিয়তে সমস্যাবোৰ সমাধান কৰিবলৈ সদায় প্ৰচেষ্টা অব্যাহত থাকিব। কাৰ্যভাৰ গ্ৰহণ আৰু চিনাকি অনুষ্ঠানত উপস্থিত থাকে বৰক্ষেত্ৰী চৰ জিলা পৰিষদৰ সদস্যা আনোৱাৰা খাতুন, লাৰকুচি কাপলাবৰী গাঁও পঞ্চায়তৰ সভাপতি নাছিৰ উদ্দিন আহমেদ, পঞ্চায়ত বিভাগৰ বিষয়া কৰ্মচাৰী, কেইবাজনো বিশিষ্ট ব্যক্তি আৰু অঞ্চলটোৰ ৰাইজ। সকলোকে মই ভক্তিভৰা সেৱা নিবেদন কৰিলো। আজি মই প্ৰথমবাৰৰ বাবে চৰ অঞ্চললৈকে আহিছো। আহি ইয়াতে যিখিনি মোক সন্মান দিছে মই অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো। বাকী আমি আজি এইখন পঞ্চায়ত ভাংনামাৰী গাঁও পঞ্চায়তৰ আজি কাৰ্যালয় প্ৰৱেশ অনুষ্ঠান আছিলে আৰু এই গাঁও পঞ্চায়তৰ জৰিয়তে যাতে এই অঞ্চলৰ ৰাইজৰ উন্নয়ন হয় তাৰ বাবে মই প্ৰতিনিধিসকলৰ লগত আলোচনা কৰিছো যে তেওঁলোকে যাতে গ্ৰাম্যাঞ্চলৰ যিখিনি সমস্যা আছে উলিয়াই আনি যিখিনি পঞ্চায়তৰ জৰিয়তে কৰিব পাৰে সেইখিনি আমি জিলা পৰিষদৰ লগতে আঞ্চলিক পঞ্চায়ত, গাঁও পঞ্চায়ত সকলোৱে মিলিজুলি কামখিনি কৰাৰ এটা আমি সংকল্প লৈছো। আৰু আজিৰ এই অনুষ্ঠানত যেহেতু নৱনিৰ্বাচিত প্ৰতিনিধিসকলৰ কাৰ্যভাৰ অনুষ্ঠান, এই অনুষ্ঠানত মই সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছো। তেওঁলোকে নিশ্চয় অনাগত দিনত আমাৰ সৈতে আলোচনা কৰি আমি সকলোৱে মিলি যাতে এই অঞ্চলৰ উন্নয়ন কৰিব পাৰো। এতিয়া কথাটো হৈছে কি, আমি যিহেতু দায়িত্বখিনি লৈছো যদিও আমি গোটেই ক'ত কি কেনেকে আছে সকলো কথা আমি এতিয়ালৈকেও জনা হোৱা নাই। আমি যদি কৰিব পৰা কিবা এনেকুৱা থাকে আমি নিশ্চয় ৰাইজৰ হৈ কৰি যাম, কাৰণ যিহেতু আমি এটা সেৱাৰ মনোভাৱ লৈ ৰাইজৰ সেৱা কৰিবলৈ ওলাই আহিছো আৰু দুখীয়া ৰাইজৰ কাৰণে আমি নিশ্চয় যিখিনি পাৰো আমি নিশ্চয় কৰি যাম। নৱনিৰ্বাচিত চেয়াৰমেন আহিছিল, আমি তেখেতক বৰ্তমানে কথা দিছো যে ভাংনামাৰীৰ বহুত জ্বলন্ত সমস্যা আছে। এই সমস্যাৰ তিনিটা সমস্যা অতিকৈ হেভি। তার মাজত হচ্ছে শিক্ষা, স্বাস্থ্য আৰু যাতায়াত ব্যৱস্থা, ৰাস্তা-ঘাট আমি আৰু গৰাখহনীয়া। আমি এইবিলাক কাম কাজ আমাৰ ভাংনামাৰীৰ মুৰব্বীবিলাকৰ লগত আলোচনা কৰি আৰু আমাৰ এই পঞ্চায়তৰ আঞ্চলিক সদস্য আছে, ওয়ার্ড মেম্বার আছে, এইবিলাকৰ লগত আলোচনা কৰি কেনেকে কামবিলাক কৰিলে ভাল হয় সেই চেষ্টাটো মই পঞ্চায়তখন আগবঢ়াই লৈ যাম। নিউজ ডেস্ক ৰিপোৰ্ট, বাৰ্তা A to Z।